আজি ইতিহাসৰ পাতত লিখিত এটা ঐতিহাসিক দিন, কাৰণ আজিৰ দিনটোতেই 1828 খ্ৰীষ্টাব্দৰ 11 কাতিৰ দিনা গমধৰ কোঁৱৰে প্ৰবল প্ৰতাপী ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। আৰু ইয়াণ্ডাবু সন্ধিৰ চুক্তিৰ যোগেদি সেই সময়তে অসম ব্ৰিটিছৰ অধীনলৈ গৈছিল। কিন্তু স্বাধীনতা ভাল পোৱা গমধৰ কোঁৱৰে এই পৰাধীনতা মানি লোৱা নাছিল আৰু একেস্বৰে চিঞৰিছিল যে গোলামী মোৰ কাম্য নহয়, স্বাধীনতা মোৰ তেজত আছে। আৰু তেতিয়াই তেওঁ বিদ্ৰোহ ঘোষণা কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত ইংৰাজৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। আৰু সেই গতিকে আমি আজি ঐতিহাসিক মৰিয়নি ঠাইৰ এই তৰালটিত আছোঁ, গমধৰ কোঁৱৰৰ বাৰীত। আৰু আমি আশা কৰিছোঁ গমধৰ কোঁৱৰৰ যি দিৱস আমি অনুষ্ঠিত কৰি আহিছোঁ প্ৰত্যেক বছৰে, তেখেতৰ বুৰঞ্জীত বহুতো লিখিত তথ্য পোৱা যাব বিচাৰিলে। গতিকে তেখেতক আমি অসমৰ প্ৰেক্ষাপটত বা ভাৰতৰ প্ৰেক্ষাপটত প্ৰথমজন স্বাধীনতা সেনানী হিচাপে প্ৰতিষ্ঠা কৰাৰ থল আছে। গতিকে আমি আজি সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰলৈ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এটা আহ্বান জনাইছোঁ যে গমধৰ কোঁৱৰক অসমৰ প্ৰেক্ষাপটত বা ভাৰতৰ প্ৰেক্ষাপটত প্ৰথম স্বাধীনতা সেনানী আৰু অসমৰ পাঠ্যপুথি তথা ভাৰতৰ NCR যি পাঠ্যপুথি তাত সন্নিৱিষ্ট কৰিবলৈ তেখেতে প্ৰচেষ্টা কৰক। এয়াই আমি আজি সংবাদ মাধ্যমৰ যোগেদি গমধৰ সোঁৱৰণি দিৱসৰ দিনাই আহ্বান জনাইছোঁ।